পুনৰ ঘূৰি আহিছোঁ গুৱাহাটী লাইভৰ এই মজিয়ালৈ। নৃত্যৰে মুখৰিত হ'ল গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন। ৰবীন্দ্ৰ ভৱনৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত আকৰ্ষণীয় সত্ৰীয় নৃত্য পৰিৱেশন কৰিলে শতাধিক শিশু আৰু কিশোৰীয়ে। নৃত্য পৰিচালক ৰামকৃষ্ণ তালুকদাৰৰ পৰিচালনাত আয়োজিত হৈছিল এই নৃত্য অনুষ্ঠান। গীতৰ তালে তালে নৃত্যৰ ছন্দত মুখৰিত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন। গুৰু পূৰ্ণিমা উপলক্ষে মহানগৰী নৃত্য শিক্ষা অনুষ্ঠান নৰ্তন কলা নিকেতনৰ দ্বাৰা আয়োজিত হ'ল এই অনুষ্ঠান। আৰু ৰামকৃষ্ণ তালুকদাৰৰ পৰিচালনাৰে পৰিৱেশিত হ'ল কেইবাটাও নৃত্যানুষ্ঠান। আমি আচলতে অসমবাসীক জনাবলৈ খোজোঁ যে অসমৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি, অনুপম সৃষ্টি, তেওঁৰ সত্ৰীয়া নৃত্যক আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ মানসেৰে আমি বিভিন্ন দিশ উন্মোচন কৰাৰ কাৰণে বিভিন্ন দিশত আমি কাম কৰি আছোঁ। আৰু আজি গুৰু পূৰ্ণিমাৰ এই পবিত্ৰ ক্ষণত আমি ইয়াত আজি এখনি সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছোঁ। অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল দুগৰাকী বিদেশী শিল্পীৰ অংশগ্ৰহণ। তেওঁলোক হ'ল জাপানৰ টকিঅ' য়ামাগামি আৰু বেলাৰুছৰ এলিনা কাডোছা। সত্ৰীয়া নৃত্যৰ শিক্ষা গ্ৰহণৰ বাবে অসমলৈ অহা শিল্পী দুগৰাকীয়ে বিশেষ উৎসাহ ব্যক্ত কৰে। मेरा नाम टोकियो यामागामी। Today I see समझने में बहुत खुशी हुई। ये सब गुरु रामकृष्ण तालुकदार की सेवा नहीं तो मुश्किल था। बहुत धन्यवाद कहना चाहती हूँ गुरुजी से। I feel good and I like to be here, and this is my first performance and I'm a little bit scared. অনুষ্ঠানত বিশিষ্ট নৃত্যশিল্পী আনন্দ মোহন ভাগৱতী, সংগীত শিল্পী প্ৰভাত শৰ্মাকে ধৰি কেইবাজনো শিল্পীক সম্বৰ্ধনাও জ্ঞাপন কৰা হয়। কেমেৰা পাৰ্চন ধনমণিৰ সৈতে মৰম কুমাৰ, নিউজ লাইভ।